হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই জাম্বল চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম য'ত PQRS থাকিব আৰু এনেকুৱা আপোনালোকৰ পৰীক্ষা দিয়ে কেইজনমানে মোক মেছেজ কৰিছিল ছাৰ আপুনি SP বক্সিৰ কিতাপৰ পৰা PQRS থকা জাম্বল চেণ্টেন্সখিনি আলোচনা কৰিব। তো ইয়াৰ আগতে কওঁ মানে জাম্বল চেণ্টেন্স মই একেবাৰে বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ য'ত ৱৰ্ডখিনি জাম্বল হৈ থাকিব, আমি কেনেকৈ কৰিব লাগে। তাৰপিছত PQRS থকা বেলেগখিনি SP বক্সিৰ কিতাপৰ পৰা নহয়, আমি বেলেগখিনি কেতিয়া আমি কৰিব পাৰিম য'ত আমাৰ জাষ্ট PQRS থাকে। ইয়াৰ টেকনিকটোও মই বুজাই দিছোঁ, তাতে ট্ৰিক্স কিছুমান ইউজ কৰিব লাগে সেইখিনি ডিছকাশ্যন কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব। তো আজিৰ এই ভিডিঅ'টোত মই এইখিনি আলোচনা কৰিম। তো ইয়াতে আপোনালোকে চাওক, ইয়াতে 1 দেখা পাইছে আৰু তলত আছে কি ইয়াতে 6 নম্বৰ। 6 নম্বৰটো মই লিখা নাই, অৰ্থাৎ ইয়াতে 1 নম্বৰ প্ৰথমৰ অংশখিনি আৰু শেষৰ অংশখিনি দিয়া আছে SP বক্সিৰ কিতাপৰ পৰা। আপোনালোকে মনত ৰাখিব, পেজ নম্বৰ আছে 599। মই পাৰিলে এই জাম্বল বুকখনৰ যিটো পেজ আছে পেজটো মই PDF ফাইল এটা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই লিংকৰ পৰা পেজখিনি ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে কি আছে, প্ৰথম অংশখিনি দিয়া আছে, লাষ্টৰ অংশখিনি দিয়া আছে, মাজৰ অংশখিনি আমাক মিলাই দিব লাগিব। তো যিহেতু এটা নতুন ধৰণে দিছে, মই ভাবিলোঁ এইখিনিও পৰীক্ষাত দিবৰ এটা চান্স আছে, কোনেও নাজানে কেনেকৈ দিব। তো সেইকাৰণে এইটো ডিছকাশ্যন কৰিব লাগিব। তো আপোনালোকে মনত ৰাখিব, আগত যেনেকৈ কি আছিল, আমাক প্ৰথমতে ছাবজেক্ট ভাগ কৰিব লগা হৈছিল। ইয়াতে ছাবজেক্ট অলৰেডি দিয়া থাকিব। ছাবজেক্টৰ যিটো লাষ্টৰ শব্দ থাকিব, এই শব্দৰ লগত কি মিলে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এষাৰ মনত ৰাখিব, য'ত চাব বাট, এণ্ড, তাত আপোনালোকে লক্ষ্য কৰিব এইবোৰৰ আগত এটা চেণ্টেন্স মানে চিম্পল চেণ্টেন্স এটা আছে, এটা চেঞ্চ প্ৰকাশ কৰিছে, যাৰ কাৰণে মই বাট ক'ম। বাট মানে কিন্তু, যেনেকুৱা মই ধৰক যে ক'ম গীতা মোৰ ভনী আৰু ৰহিম মোৰ ভাই। গীতা মোৰ ভনী কিন্তু ৰহিম মোৰ ভাই। এইটো কিন্তু আহিল, কিয় কিন্তু আহিল? কাৰণ গীতা মোৰ ভনী, গীতা আৰু ৰহিম দুজন কি হয়, এজনে পুৰুষ হয়, আনজন কি হয়, মহিলা হয়। তো এইটো বিপৰীত বুজাইছে, তেতিয়া আমি বাট ইউজ কৰোঁ। তো আমাৰ মনত ৰাখিব লাগিব, আমি কেনেকৈ বুজি পাম যে বিপৰীত বুজাইছে, এটা অলৰেডি এটা চেঞ্চ এটা পাব লাগিব। তো ইণ্ডিয়া হেজ বিন এ লেণ্ড, ইয়াতে কিন্তু আমাৰ চেঞ্চটো ফুটি উঠা নাই। তো ফুটি উঠা নাই যিহেতু ইয়াতে কি নহ'ব, আমাৰ বাটটো নহ'ব। ইয়াতে কি আছে, পি যে আছে প্ৰথমতে, এই পি থকাটো আমাৰ নহ'ব। তো মই যিহেতু আগৰ টেকনিক এটা শিকাইছোঁ যে আমি প্ৰথমখিনি চাব লাগিব, ইয়াতে পি প্ৰথম আছে, ইয়াতে আৰ প্ৰথমতে আছে, ইয়াত আৰ প্ৰথমতে আছে, আৰু ইয়াৰ এছ প্ৰথমতে আছে। আপোনালোকে মনত ৰাখিব এষাৰ কথা, মনত ৰাখিব যেতিয়া চাব যে দুটা আখৰ ৰিপিট কৰিছে, সেইটো দিয়াৰ কিন্তু এটা চান্স থাকে, কিন্তু মই নকওঁ যে এইটো হ'বই, এটা চান্স থাকে। ইয়াতে দুটা আৰ ৰিপিট কৰিছে, হয়তো হ'ব পাৰে। তো আমি দেখিলোঁ যে পিৰ প্ৰথমতে কি আছে, বাট আছে। তো আমাৰ এইটো অংশ নহ'ব, আমি প্ৰথমতে পি মানে বাট লৈ আহিব নোৱাৰিম। যদি বাট লৈ আহিব পাৰিলোঁ হয়, তেতিয়া আমি পি থকাটো এটা চান্স থাকিলে হয়, তেতিয়া আমি পিৰ পিছত কিউ লৈ অহাৰ এটা চিন্তাধাৰা কৰিলোঁ হয়। যিহেতু নাহে, পি নাহে, তেতিয়া PQRS থকাটো আমাৰ নহ'ব। তেনেহ'লে আমাৰ এতিয়া আৰ থকাটো চাব লাগিব। আৰ কি আছে, আৰ আছে এণ্ড। চাওক ইয়াতো কি আছে, এণ্ড আছে। এণ্ড মানে আপোনালোকে মনত ৰাখিব, যেনেকুৱা বাৰ্ড এটা কি হয়, কনজাংশ্যন হয় বা কানেক্টৰ্ছ হয়। আপোনালোকে কানেক্টৰ্ছৰ ভিডিঅ' মই অলৰেডি আলোচনা কৰিছোঁ, পাৰিলে কানেক্টৰ্ছৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, তাতে মই আলোচনা কৰিছোঁ এণ্ড বাৰ্ডৰ ইউজ। বাৰ্ড যেনেকৈ কানেক্টৰ্ছ হয়, এণ্ডটো কি হয়, কানেক্টৰ্ছ হয়। কানেক্টৰ্ছ কেতিয়া লগ লাগে, আগত, ইয়াৰ আগত অলৰেডি এটা চেঞ্চ প্ৰকাশ পায়। তো ইয়াৰ আগত আমাৰ কিন্তু এই বাক্যটোৱে এটা চেঞ্চ প্ৰকাশ পোৱা নাই। কেনেকৈ পোৱা নাই চাওক, ইণ্ডিয়া হেজ বিন এ লেণ্ড, মানে ভাৰত কি কৰি আছে, হেজ বিন এ লেণ্ড, এখন ভূমি হৈ আছে। কি ভূমি হৈ আছে, চেঞ্চ প্ৰকাশ পাইছে নেকি, প্ৰকাশ পোৱা নাই। তেনেহ'লে আমাৰ এণ্ড থকাটো আমাৰ নহয়। তো আৰ আমি দেখোঁ, ইয়াতো আছে আৰ, এইটো নহ'ব, ইয়াতো আছে আৰ। তো আমি দেখিলোঁ যে ABC কোনোটোৱেই নহয়, তেনেহ'লে আমাৰ ডিটো হ'ব। তো আমি ইয়াত চাওঁ কি আছে, প্ৰথমতে এছ। তো ইণ্ডিয়া হেজ বিন এ লেণ্ড, এছটো কি আছে, অফ। কি হয়, ইণ্ডিয়া হেজ বিন এ লেণ্ড, লেণ্ড এটা ভূমি হয়, কিহৰ ভূমি হয়, অফ লাৰ্ণিং থ্ৰু আউট দ্য এজেছ। কি হয়, লাৰ্ণিং, শিক্ষা, থ্ৰু আউট দ্য এজেছ। বিভিন্ন বয়সৰ মাজেদি যে আমাৰ ভাৰতবৰ্ষখন আহিছে, প্ৰত্যেক মানে সময়তে আমি শিক্ষাত কি কৰি আছোঁ, শিক্ষাত বিভিন্ন শিক্ষাৰ মাজেদি পাৰ হৈ আছোঁ, আমি শিক্ষাৰ মাজেদি পাৰ হৈ আছোঁ। আমি জানো যে আমাৰ ভাৰত
পুৰণি সভ্যতা পুৰা প্ৰাচীন সভ্যতা বহুত কি হয় উচ্চ হয়, য'ত শিক্ষা দীক্ষা নালন্দা বিশ্ববিদ্যালয় আপোনালোকে পাইছে। তো যি কি নহওক, তো আমি এইফালে আৰু নেযাওঁ। আমাৰ ইয়াত কি পালোঁ যে এছ টকাটো হয়, আৰু বাকী তিনিটা আমি চালোঁ যে নহয়। আমি এনেকৈও শুদ্ধভাৱে এনচাৰ বাহিৰ কৰিব পাৰিম, নহ'লে আমি জানো যে লেণ্ডৰ লগত পিছত কি হয় অফ হয়। তো যি হওক আমাৰ এনচাৰ বাহিৰ হৈ গ'ল কি আমাৰ ডি হৈছে ৰাইট এনচাৰ। তো তাৰপিছত চাওঁ 2 নম্বৰটো আছে ৰিলিজন হেজ বিন ইউজড। ৰিলিজনটো ব্যৱহাৰ কৰা হয়। কি ব্যৱহাৰ কৰা হয়? PQRS। আপোনালোকে মনত ৰাখিব, ইয়াতে মই 6 নম্বৰটো লিখা নাই। যিসকলৰ এইখন কিতাপ আছে SP বক্সিৰ, মই কিয় লিখা নাই, কাৰণ 6 নম্বৰটো তলত আছে, সেইকাৰণে মই লিখা নাই। বৰ্ডত কি নহ'ব, তেতিয়া ঠাইখিনি নধৰিব, আৰু মই জানো এইটো ডিছকাশ্যনৰ প্ৰয়োজনো নাই, সেইকাৰণে মই এইটো লিখাও নাই। আপোনালোকে মই পেজটো দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। তো এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি কৈছে? ৰিলিজন হেজ বিন ইউজড। ৰিলিজন কি কৰা হয়? ব্যৱহাৰ কৰা হয়। আমাৰ কি আছে? পি আছে প্ৰথমতে, ইয়াতো পি আছে প্ৰথমতে, ইয়াতো কিউ আছে প্ৰথমতে, ইয়াৰ আৰ আছে প্ৰথমতে। তো আমি দেখিলোঁ যে পি দুটাত আছে। তো দুটাত আছে মানে সাধাৰণতে, মই সদায় নহয়, যেনেকৈ ইয়াতে 2টা আৰ আছে কিন্তু এইটো নহ'ল, দুয়োটাই নহ'ল। সাধাৰণতে যিবিলাক চাব আপোনালোকে ডবল আহিছে, সেইবিলাক এটা হোৱাৰ কিন্তু চান্স আছে। তো পি আছে ইয়াতে, কিউ আছে, আৰ আছে। আমি কিউটো চাওঁ। কিউ ক'ত আছে? ইয়াতে আছে 2। তাৰপিছত ইয়াতে আছে আৰটোত কি আছে? এবাউট। তো এবাউট হৈছে কি? কোনো এটা বিষয় আমাৰ প্ৰকাশ পালে। কিন্তু আপোনালোকে এষাৰ কথা মনত ৰাখিব, যদি এনেকুৱা চেণ্টেন্সত আপোনালোকে বোথ শব্দটো পায়, যেতিয়াই বোথ শব্দটো পাব আপোনালোকে মনত ৰাখিব, বোথ আহিব, বোথৰ লগত এটা এণ্ড আহিব। ইয়াৰ আগৰ ছাবজেক্ট থাকিব, ইয়াৰ মাজত কিছু অংশ থাকিব, এণ্ডৰ পিছত কিছু অংশ থাকিব। তেনেকুৱা ধৰক ৰিলিজন হেজ বিন ইউজড। ৰিলিজন কি কৰা হৈছে? মানে ধৰ্ম ব্যৱহাৰ কৰা হৈছে। বোথ দুয়োটা কি হিচাপে? এজ এ উইপন অফ আইচলেশ্যন। উইপন মানে আমি জানো অস্ত্ৰ, আইচলেশ্যন মানে অকলশৰে থকা। এটা অস্ত্ৰ হিচাপে আমি মানে ভাগ হৈ যাতে থাকোঁ। আৰু যেতিয়া বোথ আহি গ'ল, আমাৰ পিছত আহি যাব কি? এণ্ড। তো আমি দেখোঁ পি আছে নে নাই? আমাৰ অপশ্যন পি আছে। তেনেহ'লে পি যদি অপশ্যনটো থাকে, তেতিয়া আমাৰ কি হ'ব? পিৰ পিছত এণ্ড আহিব। পিৰ পিছত এণ্ড হৈছে এছত। ইয়াতে পিৰ পিছত আছে কিউ আছে 2টো নহ'ব। এইটো যিহেতু এই অংশটো শেষ হৈ গ'ল, ইয়াৰ পিছত কি হ'ব? এণ্ড আহি যাব। তো এণ্ড আমাৰ ক'ত আছে? এণ্ড আছে এছ। তো ইয়াতে চাওক পি আছে, এছ আছে। তো আপোনালোকে এই টেকনিকটো মনত ৰাখিব, য'ত বোথ থাকিব তেতিয়া কি হ'ব? ৰিলিজন হেজ বিন ইউজড। আমাৰ ছাবজেক্টৰ পিছত কি হয়? ভাৰ্বটোৰ পিছত বোথ আহিব, আৰু বোথৰ পিছত এণ্ড আহি যাব। তো আমি যদি চাওঁ, আমাৰ এই কি হয়? আমাৰ ফৰ্মুলা মতে এইটো মিলি যায়। আপোনালোকে মনত ৰাখিব যে ফৰ্মুলাটো হৈছে বোথ এণ্ড কেতিয়া হ'ব? মই কানেক্টৰ্ছত আলোচনা কৰিছোঁ। যদি দুটা ছাবজেক্ট বেলেগ থাকে, তেতিয়াহ'লে বোথটো প্ৰথমতে আহিব। আৰু যদি দুটা বেলেগ মানে হয়, ছাবজেক্ট এটাই হয়, যেনেকৈ ইয়াতে আছে যে ৰিলিজন ছাবজেক্ট এটাই হয়, কিন্তু ইউজ কৰা হয় 2 ধৰণে। এটা হৈছে কি? এজ এ উইপন অফ আইচলেশ্যন এণ্ড এজ এ মৰফিয়া। এই দুটা হিচাপে আমি কি কৰোঁ? ইউজ বোথ এণ্ডৰ ফৰ্মুলা হিচাপে ইউজ কৰি এইটো পালোঁ। তেতিয়াহ'লে আমাৰ দেখা যায় অপশ্যনতো আছে PSQR। তো আপোনালোকে হয়তো চাব পাৰে, ছাৰ আমিতো এইটো গম পালোঁ, এইটো PQR কিউ থকাটো লওঁ। তেনেহ'লে চাওক, ৰিলিজন হেজ বিন ইউজড, ধৰ্ম আমাৰ কি কৰা হৈছে? ব্যৱহাৰ কৰা হৈছে। বোথ এজ এ উইপন অফ আইচলেশ্যন। তাৰপিছত কিউটো কি আছে? টু ডাল এৱাৰনেছ। মানে চাওক, টু মানে কি? লৈ, মানে আমি আইচলেশ্যন কৰিবলৈ কি কৰোঁ? টু ডাল এৱাৰনেছটো ডাল কৰিবলৈ। এইটো মিলি যায় নেকি? এইটো মিলি নেযায় কিন্তু। তো আমাৰ এইটো মিলি যায়, মানে বোথ কি এজ এ উইপন অফ ৰিলিজন আৰু এজ মৰফিয়া। আৰু চাব আছে ইয়াতে এজ আছে। আমি জানো এজো কি হয়? আমাৰ চেণ্টেন্সত আহি যায়। তো যি কি নহওক, আমি দেখা গ'ল ইয়াৰ দ্বাৰা যে আমাৰ বি এনচাৰটোৱে কি হয়? কাৰেক্ট হয়। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে ভালদৰে। যদি কিবা প্ৰব্লেম থাকে, ডাউট থাকে, মোক কমেণ্টছ কৰিব। নিশ্চয় মই সেই কমেণ্টছৰ ওপৰত ভিডিঅ' বনাবলৈ হওক বা তাতে যদি প্ৰয়োজন হয় কমেণ্টছ কৰি আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। 3 নম্বৰটো চাম। 3 নম্বৰটো কি হৈছে? ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট। ঠিক আছে, এইটো PQRS। তো আমি এইবোৰ পঢ়িব নালাগে, আমি ডাইৰেক্ট অপশ্যনত যাওঁ। কিউ আছে প্ৰথমতে, তাৰপিছত এছ আছে, পি আছে,
আর আছে, তার মানে ইয়াতে দেখো কি আছে, ব্লেক ব্লেক আছে, কোনোটো মিল নাই। তো এতিয়া চাওঁ, ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট, কিউ যদি লওঁ কি আছে, দ্য পেপাৰ মিল ডিলাৰ নট। ইয়াতে চাওক, ইয়াত কিন্তু কি কৰা হৈছে, ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট, মাৰ্কেটত মানে বুম হোৱাৰ পিছতো দ্য পেপাৰ মিল কুড নট, পেপাৰ মিলখিনিয়ে কুড নোৱাৰিছিল। তো আমি ইয়াৰ অপশ্যনটো আমি ইয়াতো ধৰি ৰাখিম, কিয়নো এইটো হ'ব পাৰে, কাৰণ আমাৰ এতিয়া দেখোঁ যে আমাৰ কথাখিনি শেষ হোৱা নাই। ইয়াতে কি কৰিছে, এটা ভাৱ প্ৰকাশ পাইছে। কি ভাৱ প্ৰকাশ পাইছে, যে ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট, মাৰ্কেটত বুম থকাৰ সত্ত্বেও, যিসকলে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে জানে সিহঁতে বুজি পাব বস্তুখিনি, যে বুম থকাৰ পিছতো পেপাৰ ডিলাৰখিনি কৰিব নোৱাৰিছিল। কি কৰিব নোৱাৰিছিল, তো আমি এইটো ৰাখি দিলোঁ। তাৰপিছত কি আছে, এছ আছে। এছটো কি আছে চাওক, এছটো আছে উইথ, ঠিক আছে। এতিয়াও চাওক আপোনাৰ এইটো নিমিলে। ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট, মাৰ্কেটৰ মানে বুম থকাৰ সত্ত্বেও কি কৈছে, উইথ এ ভলিউম অফ, উইথটো কেতিয়া আহিব, যেতিয়া মানে এটা ভাৱ এটা প্ৰকাশ পাব। আমাৰ চেঞ্চখিনি ইয়াতে কি নহয়, প্ৰকাশ নেপায়, ঠিক আছে। তো উইথ হৈছে লগত, কাৰোবাৰ লগত, কোনো এটা বস্তুৰ লগত থাকিব লাগিব। ইয়াতে জাষ্ট মাৰ্কেট বুমৰ কথা কৈছে, কিন্তু তাৰপিছত কি কৰা হৈছে এইটো কিন্তু অহা নাই। তো এইটো আমি যদি এইটো ধৰি লওঁ তেতিয়াহ'লে নিমিলে আমাৰ, ঠিক আছে। তাৰপিছত এণ্ডটো যদি আমি ধৰি লওঁ, এণ্ড মই অলৰেডি কৈছোঁ, এণ্ডটো কি হয়, এণ্ড হৈছে ইয়াৰ আগত এটা ভাৱ থাকিব, মানে এটা এণ্ডটো কানেক্টৰ্ছ হয়, ইয়াৰ আগত চিম্পল চেণ্টেঞ্চ এটা থাকিব, ভাৱ এটা প্ৰকাশ কৰিব লাগিব, তাৰপিছতহে এণ্ড আহিব। তো আমাৰ ভাৱটো এতিয়া শেষ হোৱাই নাই, তেনেহ'লে এণ্ড থকাটো হ'ব নোৱাৰে। তাৰমানে কি আছিল, এণ্ড থকাটো পিটো এইটো হ'ব নোৱাৰে। তাৰপিছত কি আছে, আৰটো কি আছে, পুছ আপ হিজ চেলছ মানে কি, আপোনালোকে চাওক কি আছে, হিজ কথাষাৰ কি আছে, ধৰি লওঁ হিজটো কেতিয়া আহিব, অলৰেডি তাৰ বিষয়ে আগত উল্লেখ থাকিব, তাৰপিছতহে হিজ আহে। মানে তেতিয়া আমি নামটো ৰিপিট নকৰোঁ, বা ব্যক্তিজনৰ বিষয়ে পৰিচয়টো ৰিপিট নকৰোঁ, আমি কি কৰোঁ, হিজ লিখি দিওঁ। তো হিজটো যিহেতু হিজৰ কথা কৈছে, তেনেহ'লে হিজৰ আগতো কোনোবা নহয় এটা অংশ থাকিব। তো এইটো আমাৰ হ'ব নোৱাৰে। তো আমি যদি এতিয়া মিলি চাওঁ, যে ইন স্পাইট অফ এন আনপ্ৰেচিডেণ্টেড বুম ইন দ্য মাৰ্কেট, দ্য পেপাৰ মিল ডিলাৰসকলে কুড নট, নোৱাৰিছিল, এইটো মিলি যায়। কিন্তু আমি যদি এইটো লওঁ যে উইথ এ ভলিউম অফ চেল, তেতিয়া কিন্তু নিমিলে। তেতিয়াহ'লে এনেকুৱা যদি আমাৰ কনফিউশ্যন থাকে যে কি হয়, এইটোতো হয়, তো যদিও আপোনালোকে ভাবে যে আমাৰ কনফিউশ্যন হৈ আছে, তেতিয়া আমি অৰ্থখিনি মিলাই চাম। কি আছে, আমি জানিলোঁ যে কি হয়, কিউ থকাটো হয়, কিউৰ পিছত কি আছে, আৰ আছে। আৰ এইটো চাওক, দ্য পেপাৰ মিল ডিলাৰ কুড নট, কি আছে, পেপাৰ মিল ডিলাৰসকলে নোৱাৰিছিল, কি নোৱাৰিছিল, পুছ আপ হিজ চেলছ। এই চাওক, ইয়াতে পেপাৰ মিল কথাটো উল্লেখ আছে, কি যে মিল কৈ আছোঁ মই, পেপাৰ মিল নহয়, পেপাৰ ডিলাৰখিনি। তো পেপাৰ ডিলাৰ কি হৈছে, অলৰেডি উল্লেখ আছে, ব্যক্তি হয়। তো ডিলাৰ থকাৰ কাৰণে তাৰপিছত কি হৈছে, হিজ আহিছে। পেপাৰ ডিলাৰসকলে নোৱাৰিছিল, কি হৈছিল, পুছ আপ হিজ চেলছ, সিহঁতৰ পুছ আপ মানে কি, বৃদ্ধি কৰা, চেলছখিনি বৃদ্ধি কৰিব নোৱাৰিছিল। তাৰপিছত কি আছে, পি, ইয়াতে দেখক চেলখিনি বৃদ্ধি কৰিব নোৱাৰিছিল, এটা ভাৱ শেষ হৈ গৈছে। তাৰপিছত চাওক এণ্ড থকাটো আহিছে, পি, এণ্ড হেড টু ৰিমেইন কণ্টেণ্ট, মানে সন্তুষ্ট হৈ থাকিব লগা হৈছিল, উইথ এ ভলিউম অফ চেল লৱাৰ দেন, মানে কম ভলিউম থকা এটা চেলতে কি কৰি থাকিব লগা হৈছিল, সন্তুষ্ট থাকিব লগা হৈছিল। ইয়াতে কোনোবাই ক'ব, ছাৰ ইয়াতে দেন আছে, তাৰ মানে তুলনা কৰিছে, বাকী অংশটো ক'ত, বাকী অংশটো ইয়াতে চাওক, মই কৈছোঁ যে 1 নম্বৰ আৰু 6 নম্বৰটো, মই 1 নম্বৰটো লিখিছোঁ, 6 নম্বৰটো লিখা হয় নাই, কাৰণ আমি জানো 6 নম্বৰটো ইয়াতে অলৰেডি দিয়া আছে, 6 নম্বৰ হৈছিল। তো আশা কৰোঁ আমি যদি এইটো কি মিলাই লওঁ, তেতিয়া অৰ্থখিনি মিলি যায়। তো আমি দেখোঁ যে ইয়াতে আমি বিভিন্ন টেকনিক ইউজ কৰি অৰ্থ মিলাই চাই আমি কি কৰিব পাৰোঁ, PQRS থকাখিনি এনচাৰ কৰিব পাৰোঁ। তো আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে, যদিও অলপ এইটো ক্ৰিটিকেল দেখা যায়, আশা কৰোঁ বুজি পাইছে। লাষ্ট নম্বৰটো এইবাৰ আমি চাম, মই অলৰেডি এবাৰ তুলি চাইছোঁ, মানে মই এইটো তুলি লোৱাতে মোৰ ভুল হৈছিল, সেইকাৰণে আপোনালোকেও এই ভুলটো নকৰিব। মানে ইয়াতে চাওক S1 আছে, কিতাপখন যাৰ আছে মিলাই চাব, S1 আছে, মানে এইটো ফাৰ্ষ্ট লাইন। তাৰপিছত আছে S6, মানে এইটো হৈছে লাষ্ট লাইন, ঠিক আছে। আমি এইটো একেবাৰে লাষ্ট লাইনত ৰাখিম,
এইটোৰ লগত আমাৰ যাতে কনফিউজন নহয় মই এইটো এই কাৰণে দিছোঁ কাৰণ অলৰেডি মই পঢ়াওঁতে এইটোত মোৰ অলপ কনফিউজন হৈ গৈছিল এইখিনিতো আমাৰ ঠিক আছে আমি 3 নম্বৰ বুজি পাইছোঁ 4 নম্বৰটো চাওক ফৰ সাম পিপুল পেট্ৰিয়টিজম কিছুমান ব্যক্তিৰ কাৰণে পেট্ৰিয়টিজম চাওক পেট্ৰিয়টিজম আমাৰ কি আহি যায় মানে কিছুমান ব্যক্তিৰ কাৰণে দেশপ্ৰেমিকতা মানে বা হয় এইটো আহিব লাগে তো আমি দেখোঁ যদি ইয়াতে কি আছে এজ আছে এইটো S6ত গৈ গ'ল এইটো নহয় টুডে আছে ইট আছে টাইপ আছে মিনছ আছে তো মিনছটো হয় কি হয় আমি জানো মানে তো যি নহওক আমি এবাৰ মিলাই চাম অপশ্যনখিনিত ইয়াতে কি আছে কিউ আছে কিউটো যদি লওঁ ইট কিছুমান ব্যক্তিৰ কাৰণে দেশপ্ৰেমিকতা হৈছে ইট শুড বি কণ্ডেমড বিকজ এই চাওক ইট শুড বি কণ্ডেমড মানে আমি ইয়াক কি কৰিম কণ্ডেম কৰিম দোষাৰোপ কৰিম বা ভুলটো দেখুৱাই দিম কাৰণ বিকজ মানে ইয়াৰ বিষয়ে অলৰেডি উল্লেখ থাকিব লাগিব আমি পেট্ৰিয়টিজমটো কি বুজাইছে এতিয়াও বুজাই নাই তাক আমি কেনেকৈ কণ্ডেম কৰিম তেনেহ'লে আমাৰ এইটো অপশ্যন নহয় ডি কেঞ্চেল আমাৰ তাৰপিছত কি আছে আৰটো ক'ত আছে এইটো আছে ফৰ সাম পিপুল পেট্ৰিয়টিজম কিছুমান ব্যক্তিৰ কাৰণে পেট্ৰিয়টিজম হয় টাইপ অফ পেট্ৰিয়টিজম চাওক আপোনালোকে কি হয় এইটো নিমিলে কিন্তু তেনেহ'লে আমাৰ আৰ থকাটো নহ'ব মানে ইয়াৰ অৰ্থটো এনে হ'ব লাগিব যে কিছুমান ব্যক্তিৰ কাৰণে পেট্ৰিয়টিজম হৈছে বা মানে হয় বা হয় তেনেকুৱা আহিব লাগিব আমি যদি দেখোঁ সেই হিচাপত মই আৰু বেছি ডিছকাছ কৰিব নাযাওঁ কৈ দিওঁ আপোনালোকে চাওক ইয়াতে কি আছে এছ আছে এছ থকাটো চাওক মিনছ মানে কি মানে কিছুমান ব্যক্তিৰ কাৰণে পেট্ৰিয়টিজম মানে হেট্ৰেড ফৰ আদাৰ কাণ্ট্ৰিজ বেলেগ কাণ্ট্ৰিক কি কৰা ঘিণ কৰা বেয়া পোৱা হিংসা কৰা এইটো হৈছে পেট্ৰিয়টিজম হয় নাই আমাৰ কিছুমান ব্যক্তিৰ তেনেকুৱা ধাৰণা কিন্তু মই ইণ্ডিয়ান মই বেলেগ কাণ্ট্ৰিক মই কি কৰিম হিংসা কৰিম তেতিয়া মই দেশপ্ৰেম এইটো মই কি কৰি আছোঁ দেখাই আছোঁ আমাৰ মহাত্মা গান্ধী আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস ভগত সিং সিহঁতে যদি তেনেকুৱা কৰিলে হয় এতিয়ালৈকে আমাৰ দেশ কেতিয়াও স্বাধীন নহ'লে হয় তো আমি দেখোঁ আমাৰ এছটো মিলি যায় তো এছ থকা অপশ্যনটো ক'ত আছে সেইটো চাব লাগিব এছ থকা অপশ্যন কেৱল আমাৰ এতে আছে বাকী ক'তো নাই তেনেহ'লে আমি জানিম যে ইয়াৰ এনচাৰখিনি হ'ব এ তো আপোনালোকক এইখিনিতে মই এটা কথা মানে কৈ দিওঁ আমি 1ৰ পৰা 3 লৈকে SP বক্সিৰ কিতাপত 1ৰ পৰা 3 লৈকে যি ধৰণে লিখা আছে আপোনালোকে কিতাপখনত চাব সেই হিচাপত আকৌ ইয়াত কিন্তু কি হয় মিল নাই ইয়াত কি হ'ব ইয়াত মানে 1ৰ পৰা 3 কি কৰিছিল প্ৰথমতে 1টো দিছিল লাষ্টত 6 নম্বৰ দিছিল মানে প্ৰথম লাইনটো আৰু শেষৰ লাইনটো আমি জানো দিয়া আছিল মাজত PQRS আছিল কিন্তু ইয়াতে কি কৰিছে 4 নম্বৰৰ পৰা প্ৰথমতে S1 মানে প্ৰথম লাইনটো তাৰপিছত S6 মানে একেবাৰে 6 লাইনটো আমাৰ মাজত PQRS ইয়াৰ পৰাহে ষ্টাৰ্ট হৈছে তো এইখিনি আপোনালোকে সতৰ্কভাৱে পঢ়িব কাৰণ মই এবাৰ পঢ়াওঁতে সেইখিনি মোৰ ভুল হৈছিল সেইকাৰণে মোৰ মিলি অহা নাছিল আৰু কি হ'ল মানে প্ৰিণ্টিং মিষ্টেক হৈছে নেকি কিতাপতে ভুল হৈছে নেকি তেনেকুৱা মোৰ এটা ধাৰণা হৈছিল তো যি কি নহওক আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে আপোনালোকৰ এনেকুৱা ভিডিঅ' আৰু প্ৰয়োজন আছে নেকি মোক কমেণ্টছ কৰি জনাব যদি ভাল পাইছে বেছিকৈ লাইক কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং